যিসকলে চুৰ কৰিছে যতেই কৰক চুৰ কিন্তু এই কামটো বহুত বেয়া কাম হয় এদিন নহয় এদিন তেওঁলোককো ওপৰজনে চাব সেই চুৰ নমস্কাৰ আৰু আজি আপোনালোকক এটা বিশেষ ভিডিঅ' দেখাবলৈ বুলি আহিলো নাজিৰাৰ কি কয় জেগাডোখৰ 1 নং ৱাৰ্ড নিত্য প্ৰতিয়তে দেখা আনিব আপুনি কৈ দিয়কচোন জেগাটোৰ নাম নাজিৰা টাউন 1 নং ৱাৰ্ড নিত্য প্ৰতিয়তে দেখা আনিব হয় আপোনালোকে গম পাইছে যেহেতু বহুতটো নিউজত দেখা পাইছে যে এই বাইদেউৰ ঘৰতে চুৰি হল মানে চুৰি কাণ্ডটো কেনেকৈ হল কি হল অকণমান আপোনালোকক যেহেতু সাইড স্ক্ৰিনত আপোনালোকে দেখা পাইছে সাইড স্ক্ৰিনত আপোনালোকে নিশ্চয় চাই থাকিব সকলোখিনি দেখামে আৰু কথাটো মানে এনেকুৱা হল বাইদেউ নাছিলে ঘৰত আৰু যেহেতু বাইদেউৰ ভনিয়েক আৰু বাইদেউ দুইগৰাকীয়ে থাকে মানে এইখন ঘৰত আৰু তেওঁলোকৰ যেহেতু গাটো অকণমান ভাল নাছিলে সেই কাৰণে ভৰ্তি আছিলে এডমিট হৈ আছিলে কোট আছিলে এই সকলো কথা জনাম ভিডিঅটো শেষলৈকে চাই থাকিব এয়া হৈছে আপোনালোকে সকলোৱে চিনি পোৱা এগৰাকী বাইদেউ যোনগৰাকী বাইদেউৰ দোকান আছে নাইত্ৰ মন্দিৰৰ একেবাৰে কাষতে যোনখন দোকান কসমেটিকৰ আৰু সেই বাইদেউৰ দোকানখনেই হৈছে সেইখন আৰু সকলোৱে যেটো চিনি পাই লেখাৰানী ফুকন নমস্কাৰ বাইদেউ তেওঁ যেহেতু নিত্য আৰু বহুতখিনি কথা ক'বলৈ আছে প্ৰথমতে তেওঁলোকৰ আমি চিনাকি হৈ লম আপোনালোকৰ ঘৰত যেহেতু চুৰি হৈছিলে সেই দিনাখন মানে কেনেকৈ কি হৈছিলে অকণমান জনাওক আপোনালোকে ক'ত আছিলে মোৰ আসলে গা ভাল নাছিলে চুকাফাত ভৰ্তি হৈ আছিল হয় বাইদেউ এতিয়াও কিন্তু অসুখীয়া হৈ আছে দেই যেন তেন মানে বাইটটো দিছে আৰু আহি চাইছো দৰ্জাখন খুলিছো আমি ভন্টি মই মানে আৰু মোৰ ভাগিনটো ডক্টৰ সেই জতা হ'ল আমি দৰ্জাখন খোলা নাই কোনকালত ভাবিলো কি হ'ল কথাটো তাৰপৰা মোৰ ভন্টি বিনু ক'লো তই পিছফালেদি যা এখন দৰ্জাকে কিবা কৰি ভাঙি পেলাই এনেকৈ তাৰ পিছফালে গৈ তাই দেখিছে যে দৰ্জাখন অলৰেডি ভঙা আছিলে মানে আপোনালোকে যেতিয়া চুকাফাত আপোনালোকে এডমিট হৈ আছিলে দুইগৰাকী জ্বৰ হৈ আছিলে ন তাৰ পাছত যেতিয়া ঘৰলৈ আহিছিলে কেইদিন থাকিলে চুকাফাত এনে আগত আগদিনাখন গ'লো গুচি আহিলোঁ ভাল পাইছিলোঁ তাৰপৰা পিছদিনাখন বেছি হোৱা দেখি তাৰমানে দেওবাৰে আমি প্ৰায় 8টামান বজাত গুচি গৈছোঁ দেওবাৰে গোটেই ৰাতিটো আছোঁ সোমবাৰ আকৌ গধূলি গুচি আহিছোঁ মানে আপোনাৰ চুৰি হোৱা কাণ্ডটো মানে কেই তাৰিখ হ'ব বাৰু এনেই দেওবাৰেও হ'ব পাৰে হয়তো দিনতো হৈ যাব পাৰে আপোনালোকে যেতিয়া আহিছে ৰিলিজ হৈ যেতিয়া আহিলে ঘৰলৈ তেতিয়া আপোনালোকে আগফালে দৰ্জা দি সোমাব লওঁতে মানে কেনেকুৱা কি দেখিলে আগফালে দৰ্জাখন আমি খুলিব পৰা নাই ভাবিছোঁ লগটো অকণ কেতিয়াবা মিছ হয় বাৰু ভাবিছোঁ লগটো মিছ হৈছে কিজানি সেইকাৰণে হ'ল তাৰপৰা চাইছোঁ বহুত চেষ্টা কৰি দৰ্জাখন গুৰিয়াই চালে সেইভাগেও নহ'ল তাৰপিছত মই না পিছফালে যা পিছফালে দৰ্জাখনত লাগিলে ভাঙি দিবি অকণ উইকো আছিলে বাৰু তাৰপিছত তাই গৈ মানে দেখিলে যে দৰ্জাখন অলৰেডি ভঙা তাৰপিছতে সোমাই আহিছে বোলে চুৰ হ'ল বুলি কৈ তাই আগফালৰ মানে দৰ্জাখন আমাৰ চিলিটো তাৰমানে বন্ধ কৰি দিলে সেইকাৰণে আমি আচলতে খুলিব পৰা নাছিলোঁ তাৰ পাছত যেহেতু আপোনালোকৰ সেইখন অনুভৱ মানে বহুত চাগে কেনেকুৱা হৈছে আৰু এটা কথা কওঁ এইখিনিতে বাকী সকলোখিনিতো দেখামেই কেনেকৈ গডৰেজ ভাঙি নিলে কেনেকৈ সোণৰ আঙঠি লৈ গ'ল কেনেকৈ পইচা লৈ গ'ল মানে সেইখিনিতো কেনেকৈ লৈ গ'ল দেখাব নোৱাৰো বস্তুটো দেখাব পাৰিম আপোনালোকক কেনেকৈ মানে চুৰি কাণ্ডটো কৰিলে আৰু তাতে আৰু এটা কথা আছিলে দা দুখন মানে থৈ গ'ল আপোনালোকৰ আৰু দুখন দা আপোনালোকৰ নতুন লৈ গ'ল আৰু তাহাঁতৰ পুৰণা দোকান দুখন দা থৈ গ'ল হয়নে কথাটো হয় কিন্তু এটা কথা এইখিনিতে আপোনালোকৰ যেতিয়া মই নিউজখিনি চাইছিলোঁ তাৰ পাছত আপোনাৰ ভণ্টিৰ মুখত মানে অকণমান এটা মিচিকীয়া হাঁহি দেখিলোঁ এইটো মানে সুধিব নালাগে সুধিছোঁ আৰু তথাপিতো যিহেতু মানুহৰ ঘৰত মানে নিউজত দেখিয়ে থাকোঁ চুৰি হ'লে কিছুমানে কান্দে কিছুমানে দুখ কৰে তেনেকৈ ধৰক আপোনাৰ ভণ্টিৰ মুখত অকণমান হাঁহি এটা দেখিলোঁ মানে আপোনালোকৰ মানে এনেকৈ মানে দুখ লগা নাই নি যে আপোনালোকৰ ইমানখিনি আঙঠি ধৰক আঙঠি লৈ গৈছে টকা পইচা লৈ গৈছে আপোনালোকৰ মানে দুখ লগা নাইনে দুখ মানে কি আৰু আমাৰ সিমানো দুখ লগা নাই ইমানো ভবাও নাই তাৰমানে ধৰি লওক আমাৰ দেউতাই আগতে এনেকুৱা আছিলে মানে ধৰি লওক কেতিয়াবা বাৰীত কিবাকিবি চুৰ হ'লে ক'ৰবাত কিবাকিবি চুৰ হ'লে দে সিহঁতিও খাব লাগে নহয় তেনেকৈ ধৰণৰ কথাবিলাক কয় আৰু ভাবিছোঁ নীলাই নিবলগীয়া আছিলে দেউতাটো নাই দেউতা সৰুতে কয় কি চুৰ কৰি কয় সিহঁতিও খাব লাগে নহয় সেয়াই হ'ল আমাৰ কেমেৰামেন দেখাবা এয়াই হৈছে ককা আৰু বাইদেউৰ বাপেক হয় কিন্তু ইমান এটা ধুনীয়া কথা কৈ থৈ গৈছে আপোনালোকক যে কি কৈছে কোনোবাই নিছে যদি নিয়ক আৰু সিহঁতিও খাব লাগে তাৰমানে হয় সেইকাৰণে আপোনালোকৰ চাগে বেছি দুখ লগা নাই ন তো হয় কিন্তু কি কৰিব দুখটো লাগে তথাপিতো আপোনালোকৰ দেউতাৰ চাগে কথাখিনি মনত পৰি গৈছে সেই অনুভৱত ন এইবোৰ চুৰ হ'ল আৰু ধৰি লওক হৈ আছে আমাৰ লাগে চবৰে হৈছে কিন্তু
মানে মই বুজি সেইটো কাৰণে মই খালি এনে আগফাল কৰিছোঁ মোৰ দেহাটো মতে যে ভাল হ'লা যে তেতিয়া মোৰ মানে আগদিনাখনো মই অলপ ভম্বকীয়া আছিলোঁ তেতিয়া মই এনেই অকণমান হেৰি হৈ গৈছিলোঁ কিন্তু এতিয়া বস্তু নিলে তাৰমানে মই ইমানখিনি মানে কথাটো গুৰুত্ব দিয়া নাই হয় এনে কি নিলে বাৰু মোৰ ভাগতো তেনেকৈ নিয়া নাই ভণ্টি ভাগৰ চেইন এডালে আঙুঠি 3টা চুৰি এপাতে পইচা 15,000 এটা আনিছে মোৰ ভাগৰ এইবোৰ এনেই জেনেৰেল বেগত থকা খুচুৰা খুচৰি পইচাখিনি লৈছে আৰু তাৰপিছতে এই কেতিয়াবা খুচুৰা পেকেট এনেকৈ মানে থৈ দিব তাৰমানে দোকানৰ চলাবৰ কাৰণে সেই পইচা নিলে কিমান আছে ঠিক নাই সেইটো কিন্তু এনেকুৱা চুৰ আহিছে আপোনালোকৰ গোটেই বস্তু আপোনালোকৰ মানে বিশৃংখল কৰি পেলাই থৈ গৈছে ন যিহেতু কেমেৰামেন দেখাইছে নে চাইড স্ক্ৰীনত দেখি পাইছে একদম গোটেই ঘৰ মানে একদম মানে কি জানজল কৰি থৈ মানে গৈছে এনেকুৱা আৰু কিছুমান মাইকী মানুহবিলাকে পইচাবিলাক ধৰি লওক কেনেকৈ কাপোৰৰ জাপত থোৱা নাই সেইটো কাৰণে চাগে ভাবিছে কিজানি কাপোৰৰ জাপতে গৈছে সেইকাৰণে যিমানকেইটা গডৰেজ আছিলে সিমানে কাপোৰ কানি চব মানে হয় হয় ঠিকেই মানে কথাটো এনেকুৱা মাইকী মানুহ এটা নিয়ম আছে যে পইচাৰ কাপোৰৰ মাজতো কিছুমানে পইচা ৰাখে দেই কিন্তু সেইকাৰণে ভাবিলে চাগে চোৰে যে পইচা কাপোৰৰ মাজতো বা কিবা কিবি ভাল বস্তু পাব পাৰে সেইকাৰণে খেচেং মেচেং কৰি মানে গোটেইখন পেলাই থৈ গৈছে আৰু কিন্তু এযোৰ লৈ যোৱা নাই কিন্তু কেনেকুৱা কথা হ'ব তেন্তে আৰু কি ক'ব ইয়াৰ বিষয়ে যে আপুনি কি কৰে লগতে অকণমান জনাই দিব মইতো এনেই নৃত্যৰ শিক্ষয়িত্ৰীয়ে হয় বাকী এতিয়া মই ডিপেছত চাকৰি কৰিছিলোঁ এতিয়া ৰিটায়াৰ হৈ পেলাই মই দোকান এখন বনালোঁ বনাই পিনি দোকানখনকে চলাই আছোঁ আৰু আপুনি মানে সৰুৰ পৰা মানে আপুনি নৃত্য কৰি মানে আহিছে আৰু এতিয়া মানে আপুনি মানে শিক্ষাও ল'ৰা ছোৱালীক দিছে এতিয়া এইবিলাক এতিয়া ল'ৰা ছোৱালী আছে এতিয়াও শিকাই থাকোঁ হয় হয় বাইদেৱে নৃত্য যিহেতু সৰুৰ পৰা আগ্ৰহী আৰু এতিয়া মানে শিকায়ো ল'ৰা ছোৱালীক আৰু যিহেতু দেখা পাইছে পিছফালে বঁটাও আছে তেওঁৰ এই বঁটাখিনি আপুনি পোৱা নে এনে আপোনাৰ ভণ্টি নাই মই পোৱা বেছি আছে ভণ্টিয়ে পোৱা এটা আছে হয় আৰু যিহেতু বাইদেউৰ গাটো বিশেষ ভাল নাই বেছি কথা নুসুধোঁ আৰু আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম মেইন যোনখিনি বস্তু চুৰি হৈছিলে তাত মানে জেগাবোৰ অকণমান বাইদেৱে দেখাই দিব আহক তেন্তে আহক আমাৰ কেমেৰামেন পিছে ক'ত চুৰি হৈছিলে অকণমান দেখাবলৈ চেষ্টা কৰোঁ গোটেইখন হেৰি হৈ পৰি আছে ন এইটো হৈছে ফাৰ্ষ্ট ৰুম বাইদেউহঁতৰ এইটো মানে কি মই বহুতখিনি খালী কৰি জাপিলোঁ আৰু কমকৈ ইয়াত কোনটো পৰা গডৰেজ ভাঙিলে ন এইটো গডৰেজ ভাঙিলে এইটো কাপোৰবোৰ ইয়াৰ পৰা মানে গোটেইখন পেলালে আৰু মানে তাৰ পাছত আৰু এইপিনে আছে যিহেতু এইটো ফাৰ্ষ্ট ৰুম হয় ন এইটো ফাৰ্ষ্ট ৰুম প্ৰথম ৰুম এইটো তাৰ পাছত যিহেতু আপোনালোকে দেখা পাবই মানে বিশেষকৈ আপোনালোকক মানে বেছি দেখাবতো নোৱাৰিমেই অলপ দেখাম এইটো হৈছে ছেকেণ্ড ৰুম আৰু ইয়াতে যিহেতু লাইটটো দি দিব লাইটটো দি দিওঁ ন ইয়াত বাইদেৱে যিহেতু বাইদেউৰ ভনীয়েকে মানে বিনু বাইদেৱে লাহে লাহে অলপ চিজিল কৰিলে বাৰু যি কি নহওক লাহে লাহে কৰি থাকিব লাগিব যিহেতু অসুখীয়া হয় বাইদেউগৰাকী দুয়োগৰাকীয়ে ঘৰত দুগৰাকী যেতিয়া অসুখীয়া হয় বহুত কষ্ট হয় ন তাৰপিছত এইপিনে আহোঁ আৰু যিহেতু এইফালে আপোনালোকে দেখা পাবই আৰু এটা ৰুম আছে ইয়াতো বস্তুটো মানে কি হয় ভাঙিলে ইয়াতে গডৰেজ ভাঙিলে নে গডৰেজ কেইটা ভাঙিলে গডৰেজ এইটোৱে ভাঙিছে ন দুটা গডৰেজ ভাঙিলে আৰু এটাৰ চাবি পালে নে কি ক'লে চাবি পালে আৰু দেখা পাইছে এইটো গডৰেজ আৰু এইটো গডৰেজে ইয়াতে এইটো তলা ভাঙি দিলে পুৰা চাবি পালে এইটো চাবি পালে কাৰণে ভাং নাখালে বাৰু এতিয়া এয়া জাপিলে বাৰু অলপ এয়া অকণমান দেখাব পাৰোঁনে এয়া জাপি মেলি ধুনীয়াকৈ কষ্ট মষ্টৰে কৰি জাপিছে যিহেতু মানে কি হয় বস্তুবোৰ চিজিল কৰোঁতে বহুত কষ্ট হয় আৰু কি এইখিনি এটা পৰিয়ে আছে অলপ পৰিছে আৰু বাকী এইবিলাক দেখা পাইছে পৰিয়ে আছে আৰু এইপিনে আৰু কোনফালে কৰিলে এখন দৰ্জা ন আহক চাব লাহে লাহে আৰু এইখন মানে এইফালেও দেখিছে পেলাই থৈ গ'ল আৰু মানে এতিয়া লাহে লাহে চিজিল কৰাহে কথা আৰু এনেকৈ পৰি আছে বৰ্তমান তাৰ পাছত আহোঁ আমি মেইন দৰ্জাৰ আৰু এইপিনে দেখা পাইছে এইখন মেইন দৰ্জাৰ মানে এইখন দৰ্জাতে ইয়াতে ভাঙিছিলে ন আগফালে লাইটটো দি দিব লাইটটো আছে না আপোনালোকে দেখা পাইছে এইপিনে পৰা যোৱা দেখাবা আপোনালোকে দেখা পাইছে যিহেতু এইখন দৰ্জা আছিলে এইখন দৰ্জাৰ মানে এইখন দৰ্জা ভাঙিলে ন এইখন কাঠৰ দৰ্জা আছিলে যিহেতু এই কাঠৰ দৰ্জাখন মৰিয়াই ভাঙি মেলি তাৰ পাছত এইফালেদি সোমাইছিলে ন কি কয় ভাঙিছে এইখন আজি মানে লগাই থৈ গৈছে হয় এইখন মানে এইপিনেদি ভাঙিলে দৰ্জাখন আপোনালোকে খুলি পেলালে আৰু ন এতিয়া নতুন দৰ্জা লগালে ইয়াতে হয় আৰু যে কিবা দা নে কটাৰী দা দুখনটো লৈ গ'ল দুখন আমাৰ কেইখন ইয়াতে আছিলে
হয় আমাৰ কেইখন লৈ গ'ল ইয়াতে এই দুখন সেই দুখন নহয় দুখন লৈ গ'ল এইখন তাহাঁতৰ হয় চুৰহঁতৰ হয় চুৰখন পুলিচে লৈ গ'ল চুৰ এইখন পুলিচে লৈ গ'ল আপোনালোক এইখন নহয় মানে এইখন নহয় আৰু না ইয়াতে থৈ গৈছিলে নেকি নহয় আমাৰ দুখন ইয়াত আছিল ইয়াৰ পৰা লৈ গ'ল আৰু তেহেঁতৰ কেইখন ভিতৰত থৈ গ'ল ভিতৰত পেলাই থৈ গৈছিলে ন কিন্তু এতিয়া বৰ্তমান ডায়েৰীখন নাই পুলিচে লৈ গৈছে এয়া আছিলে ভিডিঅ'টো যিহেতু মানে এখন ঘৰত চুৰ হ'লে কিমান কষ্ট হয় আৰু চুৰৰ উপদ্ৰৱটো বহুত বেছি হৈছে আহক তেন্তে তো যিহেতু আপোনালোকে দেখা পালেই সকলোখিনি দেখালো ভিডিঅ'টো আৰু এনেকৈয়ে চুৰ কৰিছে আৰু চুৰ কৰাৰ ক্ষেত্ৰত মানে আপুনি এনেকুৱা এটা কি আপডেট দিব বিচাৰে যে এনেকুৱা চুৰ কৰাটো বহুত বেয়া কথা হয় এইটোতো নহয় এতিয়া কথা আচল কথা যে এতিয়া বৰ্তমান মানুহৰ যিটো পৰিৱেশ হৈছে ধৰি লওক ড্ৰাগ খোৱাৰ পৰা আদিকে কৰি ল'ৰা ছোৱালীবিলাক ধৰি লওক এতিয়া ধৰি লওক নিবনুৱা হৈছে চুৰ কৰি নাখায়নো কি কৰিব এতিয়া ধৰি লওক সেইকাৰণে চুৰ কৰিছে আৰু ক'বলগীয়া আৰু এনেকৈ চুৰ কৰাটো ভাল কথা নহয় মানে আচলতে কৰ্ম কৰিবলৈ এৰি দিলে ধৰি লওক চুৰ দাৰি কৰি পিনি যেনে তেনে নিজৰ জীৱন মানে বিশেষকৈ ড্ৰাগ আসক্ত বেছি হৈছে খাবলৈ নাপালে হয়তো ক'ত কি কৰিব লাগে সেইবিলাক কৰে বহলাই চাবা আৰু ধৰি লওক আমি আমাৰ কৰ্তব্য কৰি যাম তেওঁলোকে কৰ্তব্য খালি ভৱিষ্যতে যেন আমাৰ নিচিনা আৰু যাতে কাৰো নহওক আৰু যিসকলে কৰিছে তেওঁলোকে যে ভাল পথ এটা লওক ভাল পথেৰে কিবা এটা ইনকম কৰি চলক হয় যিসকলে চুৰ কৰিছে য'তেই কৰক চুৰ কিন্তু এই কামটো বহুত বেয়া কাম হয় এদিন নহয় এদিন তেওঁলোককো ওপৰজনে চাব সেই চুৰজনক কিন্তু আজি আমি ভিডিঅ'টোৰ পৰা বিদায় ল'ব লাগিব বহুত দেৰি হ'ল তো ভিডিঅ'টো আপোনালোকে অকণমান শ্বেয়াৰ কৰি দিব আৰু যদিহে ভাল পাইছে কমেণ্ট লিখি জনাব নিশ্চয় ধন্যবাদ